সো হেল্লো বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। সো জন্মদিন উপলক্ষে মই গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰ, আৰু তাত এগছি বন্তি আৰু তামোল পাণ সহ এটি গুৱা পাণ আগবঢ়াম বুলি মই ভগৱানৰ শ্ৰীচৰণৰ সেৱা ল'ম বুলি গৈ আছোঁ। সো আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোককো দেখাম ঢেকীয়াখোৱা বৰনামঘৰ কিছু দৃশ্য। আৰু বৰ্তমান আমি আহি পাই গ'লোহি শ্ৰী শ্ৰী মাধৱদেৱৰ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। আৰু বৰ্তমান ঢেকীয়াখোৱা বৰনামঘৰ আছে যোৰহাট, অৰ্থাৎ আমাৰ অসমত। সো ব'লক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। যিমান পাৰোঁ, যিখিনি পাৰোঁ আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰিম। আৰু এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ঢেকীয়াখোৱা বৰনামঘৰ প্ৰথম ভাগী গেট। আমি দ্বিতীয় ভাগী গেটৰ সন্মুখেদি যাম। আৰু ব'লক এতিয়া আমি নামঘৰ ভিতৰ ভাগি আপোনালোকৰ আগত দেখাব চেষ্টা কৰোঁ। আৰু বৰনামঘৰৰ বাওঁহাতে আছে শৰাই সজোৱা স্থান, য'ত আপোনালোকে শৰাইভাগ যদি দিব বিচাৰে তাত জমা দিলেই হ'ব। আৰু পোনপ্ৰথমেই বন্দিভাগ প্ৰজ্বলন কৰি লওঁ, তাৰ পাছত আমি বৰনামঘৰ ভিতৰৰ বাহিৰৰ কিছু দৃশ্য আপোনালোকৰ আগত দেখাম। আৰু এয়াই হৈছে বন্তি প্ৰজ্বলনৰ স্থান, য'ত আমি বন্তিভাগ জ্বলাম। ব'লক ভিতৰলৈ সোমাই যাব চেষ্টা কৰোঁ। আৰু আপোনালোকে চব বহু মানুহ আহিছে, বন্তি প্ৰজ্বলন কৰিছে, তেওঁলোকৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হওক, তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰি আহিছে। আশা কৰোঁ সকলোৱে মনৰ বাঞ্ছাবিলাক পূৰ্ণ হওক, ভগৱানে তেওঁলোকক যি বিচাৰিছে তেওঁলোকে মনৰ পৰা তাকেই প্ৰদান কৰক। আৰু এয়া হৈছে নামঘৰৰ ভিতৰৰ ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰি থকা কিছু দৃশ্য। আহক উপভোগ কৰক। চ' এয়াই আছিল বৰনামঘৰ ভিতৰৰ কিছু দৃশ্য। আৰু ব'লক এতিয়া আমি চৌপাশৰ যিমান পাৰোঁ অলপ অলপ ভিডিঅ' আপোনালোকৰ আগত দেখাব চেষ্টা কৰিম। আৰু এয়া দেখিছে মাছবিলাকে কিদৰে মুক্ত মনেৰে চৰি আছে। দেখিছে, ইমান ভাল লাগিছে ন দৃশ্যবিলাক দেখি। আৰু ইয়াৰ ওচৰতে এখন সৰু পাৰ্ক এখন আছে, আমি তাৰ ভিতৰলৈ গ'লোঁ। আৰু তাৰ ভিতৰৰ দৃশ্যবিলাক চাওক, আপোনালোকে অলপ উপভোগ কৰক। আহিব আপোনালোকেও চাবহি, ভাল লাগিব। ভক্তি মনেৰে, ভক্তিভাৱেৰে ভগৱান শ্ৰীচৰণত যাব লাগে, আৰু আশা কৰোঁ আপোনালোক আহিব। আৰু যিহেতু বহুত ৰ'দ, সেইবাবে আমি ভাবিলোঁ বেছি দেৰি নকৰোঁ, আমি এতিয়া বৰ্তমান ঘৰ গৈ থাকোঁ। আৰু তাৰ আগতে আপোনালোকে চাওক, মানুহৰ সমাগম ইমান নাই, আগৰ দৰে সমাগম ইমান দেখা পোৱা নগ'ল। আৰু গাইজ, এয়া মোৰ লগত মোৰ বন্ধু কিষাণো কৰিছিলে। চ' আমি এতিয়া ঘৰমুৱা হ'লোঁ। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু এটা কমেণ্ট দি যাব।